বাৰু 10,000 টকা জমা হলেনে যেহেতু বিহুৰ আগতে মহিলাসকলে লাভ কৰি আছে 10,000 কোটি টকা আৰু প্ৰত্যেকগৰাকী মহিলাই বিহুৰ আগতে লাভ কৰিব 10,000 কোটি টকা ৰাজ্যৰ বিভিন্ন প্ৰান্ততে ইতিমধ্যে লাভ কৰিছে মহিলাসকলে 10,000 কোটি টকা গতিকে আপুনি আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক আৰু আপোনাৰ বেংক একাউণ্টত ধন সোমোৱাৰ আগতে আপোনালৈ ফোন কৰিব চৰকাৰৰ ফালৰ পৰা যে আপুনি ধন লাভ কৰিবলৈ গৈ আছে আৰু আপুনি ফোন ৰিসিভ কৰিব লাগিব গতিকে আপুনি ফোন অন কৰি ৰাখক ফোন চাৰ্জত দি ৰাখক যিকোনো মুহূৰ্ততে আপোনাক ফোন কৰিব আৰু ফোন কৰাৰ পিছতে আপুনি লাভ কৰিব 10,000 কোটি টকা ইতিমধ্যে আমাৰ হাতত চূড়ান্ত তালিকা আহি পৰিছে কোন জিলাত কিমানে লাভ কৰিছে বা কিমান মহিলাই পাবলৈ গৈ আছে 10,000 কোটি টকা কিমানৰ নাম কৰ্তন হৈছে লাখপতি বাইদেউৰ ফৰ্মৰ পৰা এই মুহূৰ্তত লৈছে সবিশেষ তথ্য আপোনাৰ নাম আছে নে নাম কাটা গৈছে সেয়াও আপুনি চাই ল'ব পাৰিব তাৰ আগতে আপুনি আপোনাৰ জিলাখনৰ নাম কমেন্ট কৰক আপোনাৰ নাম কমেন্ট কৰক যেহেতু অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া ফোন অন কৰি থক যিকোনো মুহূৰ্ততে আপোনালৈ কল কৰিব চৰকাৰে আৰু তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই লাভ কৰিবলৈ গৈ আছে চৰকাৰী ধন কিমানৰ নাম কাটা গৈছে সেয়াও আপুনি চাই ল'ব পাৰিব অতি সহজ প্ৰক্ৰিয়াৰে কেনেদৰে চাব পাৰিব আপোনাক জনাই আছো কিছু সময় পিছতে প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম ইতিমধ্যে প্ৰকাশ কৰা হৈছে তালিকাত জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা প্ৰত্যেক গৰাকী মহিলাই আপুনি ধন লাভ কৰিলে নে নাই সেয়া আপুনি কমেন্ট কৰি জনাওক প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 টকা আৰু তাৰ পিছত 50,000 কোটি টকা মহিলাসকলে লাভ কৰিব ইতিমধ্যে চূড়ান্ত তালিকা আহি পৰিছে আমাৰ হাতত তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে আপোনাৰ নাম কটা গৈছে নে নাম আছে তালিকাত সেয়া আপুনি আজিয়ে চাই ল'ব পাৰিব এতিয়াই চাই ল'ব পাৰিব তেতিয়াই পৰৱৰ্তী কিস্তিত যদি আপুনি ভাল কাম কৰে তেন্তে পৰৱৰ্তী কিস্তিত আপোনাক 25,000 দিব আৰু শেষৰটো কিস্তিত আপুনি লাভ কৰিব 50,000 কোটি টকা মহিলাসকলৰ বাবে ডাঙৰ খবৰ গছ পুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব কিন্তু লাখপতি বাইদেউৰ ধন নাপাব কোনে কোনে নাপাব সেয়াও জনাই আছো যদিহে তিনিটা সন্তান বা তাতকৈ অধিক সন্তান আছে তেন্তে সেইগৰাকী মহিলাই লাখপতিৰ আঁচনিৰ সুবিধা নাপাব 10,000 টকা লাভ নকৰিব লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে আমাৰ হাতত চূড়ান্ত তালিকা আহি পৰিছে যেহেতু অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া অব্যাহত আছে জিলাই জিলাই মহিলাসকলে লাভ কৰিছে 10,000 কোটি টকা লাভ কৰিছে মহিলাসকলে গতিকে আপুনি ফোন অন কৰি ৰাখক যিকোনো মুহূৰ্ততে আপুনি লাভ কৰিব 10,000 কোটি টকা লাভ কৰিব আৰু বিহুৰ আগতে আপুনি পাব 10,000 কোটি টকা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ নাম আপুনি কমেন্ট কৰি জনাওক যদিহে আপোনাৰ নাম আছে নে নাম কৰ্তন হৈছে নে চাব বিচাৰিছে তেন্তে আপোনাৰ নামটো আপুনি কমেন্ট কৰিব পাৰিব ইতিমধ্যে আমাৰ হাতত চূড়ান্ত তালিকা আহি পৰিছে চূড়ান্ত তালিকাত আপুনি আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব অতি সহজে আপুনি পৰীক্ষা কৰিব পাৰিব এই মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে লাভ কৰিলে 10,000 কোটি টকা গতিকে অতি সহজে আপুনি কেনেদৰে আপোনাৰ নাম পৰীক্ষা কৰিব সেয়া আপোনাক জনাই আছো প্ৰথমে আপুনি যাব লাগিব MMUA যিটো পৰ্টেল আছে সেই পৰ্টেলত আপুনি যাব লাগিব আৰু তাৰ পিছতে অতি সহজে আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব নাম আছে নে নাম কাটা গৈছে যেহেতু বহু মহিলাই কিন্তু নাপাব 10,000 কোটি টকা গতিকে প্ৰতিখন জিলাৰে মহিলাসকলৰ নাম ইতিমধ্যে আহি পৰিছে আমাৰ হাতত তালিকা আহি পৰিছে এখন বৃহৎ তালিকা কোনে কোনে লাভ কৰিব বা কাৰ নাম কটা গৈছে ইতিমধ্যে বৃহৎ তালিকা আমাৰ হাতত আহি পৰিছে গতিকে আপুনি তালিকা চাব পাৰিব তালিকা অতি সহজে চাব পাৰিব আপোনাৰ মোবাইলতে আপুনি পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম আপুনি কমেন্ট কৰি জনাওক আপোনাৰ জিলাখনৰ নাম আপুনি কমেন্ট কৰি জনাওক MMUA আপুনি ৱেবছাইটটোত যাব MMUA ৱেবছাইটটোত যোৱাৰ পিছত এই লাখপতি বাইদেউৰ লগত জড়িত সকলো তথ্য আপুনি লাভ কৰিব বা লাখপতি বাইদেউৰ লগত জড়িত আপোনাৰ যিমান তথ্য লাগে সকলো তথ্য আপুনি লাভ কৰিব পাৰিব এয়া মহিলাসকলৰ বাবে অতি ডাঙৰ খবৰ আহি পৰিছে বিহুৰ আগতে প্ৰতিগৰাকী মহিলাই কিন্তু লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা বিহুলে মাজত মাত্ৰ কেইটামান দিন বাকি আছে গতিকে আপুনি যদি এতিয়ালৈকে 10,000 টকা লাভ কৰা নাই তেন্তে আপুনি চিন্তা কৰিব নালাগে মাত্ৰ কেইদিনমানৰ ভিতৰতে আপুনি 10,000 কোটি টকা লাভ কৰিবলৈ গৈ আছে গতিকে মহিলাসকলৰ বাবে এয়া অতি সুবৰ্ণ সুযোগ বা ভাল খবৰ বুলি ক'ব লাগিব যেহেতু বিহুলে মাজত মাত্ৰ কেইটামান দিন বাকি আছে বিহুৰ প্ৰাকখনত আপোনাৰ বাবে এয়া ডাঙৰ খবৰ আহি পৰিছে মাজত মাত্ৰ কেইটামান দিন বাকি আছে লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা ইতিমধ্যে প্ৰতিখন জিলাৰে চূড়ান্ত তালিকা আহি পৰিছে মহিলাসকলৰ গতিকে আপুনি তালিকাত পৰীক্ষা কৰিব পাৰিব অতি সহজে চাব পাৰিব আপোনাৰ নাম কটা গৈছে নে আপোনাৰ নাম আছে তালিকাত আপোনাৰ নাম আছে নে নাই সেয়া আপুনি অতি সহজে চাব পাৰিব যেটো ৱেবছাইট ইতিমধ্যে মুকলি কৰা হৈছে গতিকে ৱেবছাইটত আপুনি চাব পাৰিব চূড়ান্ত তালিকাখন আপোনাৰ নাম আৰু আপোনাৰ ঠিকনা আপুনি কমেন্টৰ জৰিয়তে জনাব পাৰিব আৰু তাৰ পিছতে আপোনাক বিতংভাৱে জনোৱা হ'ব যে আপোনাৰ নাম কটা গৈছে নে নাম আপোনাৰ আছে ইয়াৰ আগতে চাই লওক কোনখন জিলাত কিমানৰ নাম কটা গৈছে বা কোনখন জিলাত কিমান মহিলাই লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা পোনপটীয়াকৈ তালিকাখনলৈ লৈ আহিব বিচাৰিছো টাইমেটৰ দৰ্শকসকলক প্ৰথমে আপুনি সাৰ্চ কৰিব লাগিব MMUA আপুনি গুগলত যাব লাগিব আৰু গুগলত গৈ আপুনি সাৰ্চ কৰক
MNUA যেতিয়া আপুনি সাৰ্চ কৰিব তেতিয়া আপুনি দেখিবলৈ পাব এখন তালিকা আহি পৰিছে আৰু তালিকাত প্ৰত্যেকখন জিলাৰ নাম দিয়া হৈছে আৰু কোনখন জিলাত কিমানে লাভ কৰিব ধন বা কিমানৰ নাম কটা গৈছে কিমানে এপ্লাই কৰিছিল সকলো তথ্য দিয়া হৈ আছে বা আপোনাৰ নাম আছেনে আপুনি নাই সেয়াও আপুনি চাব পাৰিব অতি সহজে প্ৰথমে আপুনি বজালী জিলালৈকে আহক বজালী জিলাত কিমানে লাভ কৰিব চাওক 41456 গৰাকী লাভ কৰিছে বজালী জিলাত আৰু কটা গৈছে 4586 গৰাকী মহিলাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা তাৰ পিছত আপুনি বাক্সা জিলাত যদি চাই বাক্সা জিলাত 85571 গৰাকী মহিলাই লাভ কৰিছে আৰু কটা গৈছে 11955 গৰাকী মহিলাৰ নাম কটা গৈছে বৰপেটা জিলাত চাওক কিমান মহিলা 52806 গৰাকী মহিলাই লাভ কৰিছে লাখপতি বাইদেউৰ আঁচনিৰ ধন আৰু কটা গৈছে কিমান চাওক 98196 গৰাকী মহিলাৰ নাম কটা গৈছে আপুনি কমেন্ট কৰি জনাওক আপোনাৰ জিলাখনৰ নাম আপুনি উল্লেখ কৰক আৰু আপোনাৰ নাম উল্লেখ কৰক তাৰ পিছতে তালিকাত চাই জনাই আছো আপুনি লাভ কৰিব নে আপোনাৰ নাম কটা গৈছে লাখপতি বাইদেউৰ পৰা বিশ্বনাথত চাওক কিমান 1,865 গৰাকী লাভ কৰিছে ধন আৰু কটা গৈছে 14042 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে অৰ্থাৎ কটা গৈছে বঙাইগাঁৱত চাওক কিমান মহিলাই লাভ কৰিছে 67139 গৰাকী মহিলাই লাভ কৰিছে বা কৰিব আৰু কিমানৰ নাম কটা গৈছে চাওক 33098 গৰাকী নাম কটা গৈছে আপুনি বাৰু এতিয়ালৈকে লাভ কৰিলে নে নাই কি আপুনি কমেন্ট কৰি জনাব পাৰিব এতিয়ালৈকে আপুনি লাখপতি বাইদেউৰ ধন লাভ কৰিলে নে নাই কৰা আৰু যদি নাই কৰা শীঘ্ৰে আপুনি লাভ কৰিবলৈ গৈ আছে ধন আৰু আপোনাৰ নাম তালিকাত আছে নে নাই সেয়াও আপুনি অতি সহজে কৰিব পাৰিব পৰীক্ষা কাছাৰত চাওক 1,09,667 গৰাকীয়ে লাভ কৰিব ধন আৰু 27702 গৰাকী নাম কটা গৈছে চৰাইদেউত চাওক 52703 গৰাকীয়ে লাভ কৰিব ধন আৰু 4721 গৰাকী নাম কটা গৈছে চিৰাঙত চাওক কিমান মহিলা আছে 43644 গৰাকী মহিলাই লাভ কৰিব আৰু কটা গৈছে 9753 গৰাকী মহিলাৰ নাম কটা গৈছে দৰঙত চাওক 95825 গৰাকী মহিলাই লাভ কৰিব ধন আৰু কটা গৈছে 30759 গৰাকী মহিলাৰ নাম কটা গৈছে ধেমাজিত চাওক 95616 গৰাকীয়ে লাভ কৰিব ধন আৰু 5897 গৰাকী নাম কটা গৈছে ধুবুৰীত কিমান আছে চাওক 99776 গৰাকী মহিলাই লাভ কৰিব ধন আৰু কটা গৈছে 1,29,919 গৰাকী নাম কটা গৈছে ডিব্ৰুগড়ত চাওক কিমান মহিলাই লাভ কৰিব 11000 ডিব্ৰুগড়ত লাভ কৰিবলৈ গৈ আছে 1,14,689 গৰাকী মহিলাই লাভ কৰিব আৰু কটা গৈছে 7,194 গৰাকী মহিলাৰ নাম কটা গৈছে ডিব্ৰুগড়ত এবাৰ চাওক ডিমা হাছত কিমান মহিলাই লাভ কৰিব ডিমা হাছত 14428 গৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে ধন আৰু কটা গৈছে 2259 গৰাকী মহিলাৰ নাম কটা গৈছে গোৱালপাৰা যদি চাব যায় তেন্তে গোৱালপাৰাত 86074 গৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে গোলাঘাটত চাওক 1,33,455 গৰাকী লাভ কৰিব হাইলাকান্দিত 32081 গৰাকী লাভ কৰিব হুজাইত 69069 গৰাকী লাভ কৰিবলৈ গৈ আছে যোৰহাটত লাভ কৰিব কিমান মহিলাই চাওক যোৰহাটত লাভ কৰিব 1,08,003 গৰাকী মহিলাই লাভ কৰিব ধন আনফালে আকৌ কামৰূপত চাওক কিমান মহিলাই লাভ কৰিব কামৰূপত লাভ কৰিবলৈ গৈ আছে 1,89,423 গৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে চৰকাৰী ধন কামৰূপ মেট্ৰত কিমান মহিলা আছে চাওক 25,753 গৰাকী মহিলাই ধন লাভ কৰিবলৈ গৈ আছে কাৰ্বি আংলঙত চাওক কিমান মহিলাই লাভ কৰিব গৈ আছে কাৰ্বি আংলঙত 64,135 গৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে এবাৰ চাওক কোকৰাঝাৰত কিমান মহিলাই লাভ কৰিব 98,156 গৰাকী মহিলাই লাভ কৰিব কোকৰাঝাৰত লখিমপুৰত কিমান মহিলাই লাভ কৰিব এবাৰ দেখাই আছো লখিমপুৰত লাভ কৰিবলৈ গৈ আছে 1,45,556 গৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে ধন বা লাভ কৰিলে মাজুলীত চাওক কিমান মহিলা 30,956 গৰাকী মহিলাই ধন লাভ কৰিব মৰিগাঁও লাভ কৰিবলৈ গৈ আছে 97,565 গৰাকীয়ে ধন নগাঁৱত চাওক কিমান 1,69,085 গৰাকীয়ে ধন লাভ কৰিব নলবাৰীত চাওক 99,495 গৰাকীয়ে লাভ কৰিব শিৱসাগৰত চাওক 77,000 শিৱসাগৰত কিমান চাওক 77,763 গৰাকী মহিলাই লাভ কৰিব বা কৰিছে ধন আপুনি এতিয়ালৈকে ধন লাভ কৰিলে নে নাই আপুনি কমেন্ট কৰক আৰু আপোনাৰ জিলা আৰু আপোনাৰ নাম আপুনি কমেন্ট কৰি জনাওক শোণিতপুৰত কিমান মহিলা আছে চাওক 1,29,234 গৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে ধন সাউথ সালমাৰা মানকাছাৰত 3,000 সাউথ সালমাৰা মানকাছাৰত লাভ কৰিবলৈ গৈ আছে 35,161 গৰাকী মহিলাই শ্ৰীভূমিত চাওক কিমান মহিলা আছে 48,369 গৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে ধন তামুলপুৰত কিমান মহিলা আছে চাওক 55,178 গৰাকী মহিলাই ধন লাভ কৰিবলৈ গৈ আছে তিনিচুকীয়াত কিমানৰ একাউণ্টত জমা হ'ব চাওক 1,410 গৰাকী মহিলাৰ একাউণ্টত ধন জমা হ'ব গৈ আছে উদালগুৰিত কিমান মহিলা আছে চাওক 1,0908 গৰাকী মহিলাই ধন লাভ কৰিব কাৰ্বি আংলঙত ৱেটছ কাৰ্বি আংলঙত 30,592
কেইগৰাকী মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে চৰকাৰী ধন গতিকে এইখন হৈছে তালিকা আহি পৰিছে আৰু কোন জিলাৰ পৰা কিমানে লাভ কৰিব বা কিমানৰ নাম কৰ্তন কৰা হৈছে ইতিমধ্যে আপোনাক দেখাইছোঁ আৰু আপোনাৰ নাম যদি আপুনি চাব বিচাৰিছে তালিকাত আছেনে নাই সেয়া আপুনি অতি সহজে পৰীক্ষা কৰিব পাৰিব যিহেতু ইতিমধ্যে চূড়ান্ত তালিকা আহি পৰিছে আপোনাৰ নাম আপুনি কমেণ্ট কৰি জনাওক আপোনাৰ জিলাখনৰ নাম আপুনি কমেণ্ট কৰি জনাওক আৰু পিছৰটো নিউজত দেখাম যে আপোনাৰ নাম আপুনি কেনেদৰে চাব পাৰিব বা আপোনাৰ নাম কটা গৈছে নে নাম আছে সেয়া আপুনি অতি সহজে পৰীক্ষা কৰিব পাৰিব এয়া লাখপতি বাইদেউসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে চৰকাৰী ধন বিহুৰ আগতে বিহুলে মাজত মাত্ৰ যিহেতু কেইটামান দিন বাকী আছে বিহুৰ আগতে আপুনি ধন লাভ কৰিবলৈ গৈ আছে আৰু মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ টাইমেটৰ দৰ্শকসকলৰ বাবে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা
মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000 কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি